নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে 2.1 লৈকে অংকখিনি বুজি পাইছা আজি আমি ইয়াৰ পিছৰ টপিক সংহতি পঢ়িম সংহতি কি ইয়াতে চাবা কিছুমান বস্তুৰ সুনিৰ্দিষ্ট সংগ্ৰহৰ থোপ বা গট একোটাকে সংহতি বুলি কোৱা হয় যেনে সপ্তাহৰ বাৰবোৰৰ সংহতি নাইবা স্বাভাৱিক সংখ্যাৰ সংহতি এনেকুৱা নিৰ্দিষ্ট থোপ একোটাক সংহতি বুলি কোৱা হয় এটা মৌল বা উপাদান মানে কি সংহতি এটাত থকা বস্তুবোৰক সংহতিতৰ মৌল বা উপাদান বোলে যে ধৰা হল এ মানে এটো এটা সংহতি এৰ ভিতৰত কি আছে 1 2 3 4 সংহতি লিখিলে এই সেকেন্ড ব্ৰেকেট ইউজ কৰা হয় এখিনিক সংহতি বুলি কোৱা হয় এই ব্ৰেকেটৰ ভিতৰত যি বস্তু থাকে সেইকেইটা হৈছে মৌল বা উপাদান তাৰ মানে এ সংহতিৰ মৌলবোৰ হল 1 2 3 4 এতিয়া ইয়াতে চাবা 1 belongs to a তাৰ মানে 1 টো ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে গতিকে 1 belongs to a 2 belongs to a 3 belongs to a 4 belongs to a এতিয়া চাবা সংহতি দুই ধৰণে প্ৰদৰ্শন কৰা হয় এটা হৈছে তালিকাকৰণ পদ্ধতি আৰু এটা হৈছে বিধিকৰণ পদ্ধতি এতিয়া তালিকাকৰণ পদ্ধতিত এইদৰে লিখা হয় যদি আমি এটা সংহতি ধৰো a তালিকাকৰণত মৌলবোৰ প্ৰদৰ্শন কৰিব লাগিব আৰু বিধিকৰণ পদ্ধতিত আমি এইদৰে লিখিম a equal to x such that x belongs to n comma x less than 6 ইয়াতে আমি মৌলকেইটা লিখি দিছো আৰু ইয়াতে আমি মৌলবোৰক প্ৰদৰ্শন নকৰি এটা প্ৰতিনিধি চলক ৰাখি ব্যৱহাৰ কৰিছো ইয়াতে x ব্যৱহাৰ কৰিছো x belongs to n মানে x হল n ৰ অন্তৰ্ভুক্ত n মানে স্বাভাৱিক সংখ্যা আৰু x টো 6 তকৈ সৰু হ'ব লাগিব স্বাভাৱিক সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হয় গতিকে 6 তকৈ সৰু হলে 1 ৰ পৰা 5 লৈকে ঠিক আছে এটো একেটাই হয় এটো আমি লিখিছো তালিকাকৰণ পদ্ধতিত আৰু এটো লিখিছো বিধিকৰণ পদ্ধতিত এতিয়া আমি চাম উপসংহতি কি উপসংহতি মানে সাবসেটস যদি a সংহতিৰ মৌলবোৰ b সংহতিৰ মৌল হয় তেন্তে এক b ৰ উপসংহতি বোলে যদি দুটা সংহতি থাকে a আৰু b আৰু a ৰ মৌলবোৰ যদি b সংহতিৰ মৌল হয় তেন্তে এক b ৰ উপসংহতি বোলে ইয়াক এনেদৰে লিখা হয় a subset b আৰু a subset b হলে এক b ৰ উপসংহতি আৰু b ক এৰ অধিসংহতি বোলা হয় এতিয়া আমি চাম প্ৰকৃত উপসংহতি হল যদি a subset b হয় তাৰ মানে a ৰ মৌলকেইটা যদি b ৰ মৌল হয় কিন্তু b not equal a তাৰ মানে a আৰু b সমান হ'ব নোৱাৰে তেন্তে এক b ৰ প্ৰকৃত উপসংহতি বোলে ইয়াক a proper subset এৰে লিখা হয় এইদৰে লিখা হয় এনেকে এইটো প্ৰকৃত উপসংহতি বুলি কোৱা হয় আৰু এইটো কোৱা হ'ব এনেকে দি এডাল আঁচ দিলে এইটো হ'ব উপসংহতি আৰু অকল এনেকে দিলে এইটো হ'ব প্ৰকৃত উপসংহতি যত b ত অন্তত এটা মৌল বেছি থাকিব এতে মই উদাহৰণ দি বুজাই দিব চেষ্টা কৰিম এতিয়া চাবা a যদি এটা সংহতি হয় আৰু ইয়াৰ মৌলকেইটা হৈছে 1 2 3 আমাক যদি সুধে এৰ উপসংহতিবোৰ লিখা তেনেহলে আমি এইদৰে এই মৌলকেইটাৰ দ্বাৰাই আমি আৰু সংহতি সজাব লাগিব এইদৰে সজাব লাগিব এবাৰ এটা এটাকে লৈছো 1 2 3 এবাৰ দুটা দুটাকে 1 2 1 3 2 3 আৰু এবাৰ তিনিটাকে এইকেইটা হৈছে উপসংহতি আৰু ফাইটো সকলো সংহতিৰে উপসংহতি হয় গতিকে ফাইটো এটা উপসংহতি হ'ব ঠিক আছে এতিয়া আমি প্ৰকৃত উপসংহতি কাক কয় হেতু চাম ধৰা হল a এটা সংহতি ইয়াৰ মৌলকেইটা হৈছে 1 2 3 b এটা সংহতি ইয়াৰ মৌলকেইটা হৈছে 1 2 3 a b c এতিয়া চোৱা a ৰ মৌলকেইটা b সংহতিৰ অন্তৰ্ভুক্ত গতিকে a প্ৰকৃত উপসংহতি b আৰু এক b ৰ প্ৰকৃত উপসংহতি বোলে আৰু উলটাকে b ক এৰ প্ৰকৃত অধিসংহতি বোলে ঠিক আছে এতিয়া চাবা ৰিক্ত সংহতি এটাও মৌল নথকা সংহতিক ৰিক্ত সংহতি বোলে ৰিক্ত সংহতিক ফাইৰে বুজোৱা হয় তাৰপিছত একক সংহতি কেৱল এটা মৌল থকা সংহতিক একক সংহতি বোলে এটো এনে মই ষ্টাৰ মাৰ্ক দি লিখিছো ফাই যিকোনো সংহতিৰে উপসংহতি সেইভাবে
যিকোনো সংহতিৰ উপসংহতি লিখিব দিলে লাষ্টত এটা ফাই দিব লাগিব ঠিক আছে এতিয়া আমি চাম ঘাত সংহতি কি এটা সংহতি হলে ইয়াৰ আটাইবোৰ উপসংহতিৰ দ্বাৰা গঠিত সংহতিটোক এৰ ঘাত সংহতি বোলে ইয়াক PA বা 2 to the power a ৰে লিখা হয় যেনে a এটা সংহতি হলে ইয়াৰ ভিতৰত 1 2 আছে PA কিমান হ'ব এই সংহতিটোৰ উপসংহতি কেইটাই হ'ব ঘাত সংহতি PA মানে ঘাত সংহতি গতিকে PA হ'ব 1 2 1 2 5 ঘাত সংহতি লিখিব দিলে উপসংহতি কেইটা আৰু সেকেন্ড ব্ৰেকেটৰ ভিতৰত লিখিলে ঘাত সংহতি হৈ যাব ইয়াতে আমি সিঙ্গেল কে লিখিছো উপসংহতি বিলাক আৰু এই উপসংহতি বিলাকক যদি অকল সেকেন্ড ব্ৰেকেট দি লিখো তেন্তে হৈ যাব এটো এৰ ঘাত সংহতি ঠিক আছে এতিয়া আমি চাম এতিয়া চাবা a সংহতিৰ মাত্ৰা n হলে p এর মাত্ৰা হ'ব twice n 2 to the power n মাত্ৰা মানে ইয়াতে চোৱা এটা সংহতি ইয়াতে মৌল কেইটা আছে দুটা তাৰ মানে এৰ মাত্ৰা 2 গতিকে p এর মাত্ৰা কিমান হ'ব n মাত্ৰা n টা হলে p এর মাত্ৰা 2 to the power n হয় এর মাত্ৰা দুটা হলে p এর মাত্ৰা হ'ব 2 to the power 2 মানে 4টা হৈছে না 4টা এটা দুটা তিনিটা 4টা এইদৰে আমি p এর মাত্ৰা লিখিব নিৰ্ণয় কৰিব পাৰো এতিয়া চাবা এটো এটা ভেন চিত্ৰ এই বক্সটো হৈছে u তাৰ মানে সাৰ্বিক সংহতি ইয়াৰ ভিতৰত আকৌ এটা সংহতি আছে এটো হৈছে a এইখিনি গোলখিনি হৈছে a সংহতি আৰু ইয়াৰ বাকিখিনি হ'ব a c তাৰ মানে এইখিনি কোৱা হয় পূৰক সংহতি বুজিছা এৰ বাহিৰে যিখিনি থাকিব ইউৰ ভিতৰত হিটোৱে হ'ব পূৰক সংহতি আৰু গোটেইখিনিকে কয় সাৰ্বিক সংহতি এতিয়া আমি এক্সাৰসাইজ কৰিম 2.2 মহিলনি 2.2 কৰিম এতে কৈছে তালিকাকৰণ আৰু সংহতি গঠক দুও পদ্ধতিত তলৰ সংহতিবোৰ প্ৰকাশ কৰা আমি কি পাইছো পদ্ধতি তালিকাকৰণ আৰু বিধিকৰণটোক সংহতি গঠক বুলিও কোৱা হয় দুটা পদ্ধতিত আমাক লিখিব দিছে ইয়াতে আছে প্ৰথমে যুগ্ম মৌলিক সংখ্যাৰ সংহতি এতিয়া কোৱা যুগ্ম মৌলিক সংখ্যা কোনবিলাক 2 3 5 7 গোটেইবোৰ মৌলিক সংখ্যাই অযুগ্ম হয় কেৱল প্ৰথম সংখ্যাটো তাৰ মানে 2 হৈছে যুগ্ম মৌলিক সংখ্যা গতিকে এটাই হ'ব তালিকাকৰণ পদ্ধতিত আমি এইদৰে লিখিম সেকেন্ড ব্ৰেকেট দি আমি সংহতিটো লিখিব লাগিব যুগ্ম মৌলিক সংখ্যাৰ সংহতি only 2 আৰু সংহতি গঠক বা বিধিকৰণ পদ্ধতিত আমি এইদৰে লিখিব লাগিব x সাবটেট x এটা যুগ্ম মৌলিক সংখ্যা এইদৰে সেকেন্ড ব্ৰেকেটৰ ভিতৰত লিখিলে হৈ গল এতিয়া পিছৰটো আছে বি নম্বৰটো তুমি নিজে কৰিবা এইটো 4 আৰু 20ৰ মাজত থকা অযুগ্ম সংখ্যাৰ সংহতি তালিকাকৰণটো পাৰিবাই কি হ'ব অযুগ্ম সংখ্যা 5 7 9 11 13 15 17 19 গতিকে তালিকাকৰণটো কৈয়ে দিলো আৰু বিধিকৰণত কেনেকুৱা হ'ব x সাবটেট x x টো কি হ'ব 4 তকৈ ডাঙৰ আৰু 20 তকৈ সৰু x এটা অযুগ্ম সংখ্যা এইদৰে লিখিলে হ'ল এতিয়া c নম্বৰটো কৰি দিছো x³ - 2x² - x + 2 = 0 সমীকৰণটোৰ যোগাত্মক বাস্তৱ মূলৰ সংহতি ইয়াতে বাস্তৱ মূলটো আমি নাজানো কৰিলেহে গম পাম গতিকে প্ৰথমে আমি এইখিনি সমাধান কৰি লম এই দুটাৰ পৰা কমন লৈছো x² ইয়াতে থাকিল x - 2 -1 কমন ললে থাকিব x - 2 এই দুটাৰ পৰা x - 2 কমন লৈছো x² - 1 থাকিল ইকুৱেল 0 ইটো লিখিলো ইটো লিখিলো ইটো মাইনাস দিবলে গলে প্লাস x = 2 ইটো x² - 1² a plus b into minus b ভাঙি দিলো ইয়াতে ওলাল 2 - 1 1 ইয়াতে কি কৈছে আমাক সমীকৰণটোৰ যোগাত্মক বাস্তৱ মূলৰ সংহতি গতিকে ইয়াতে -1 টো নহব 1 আৰু 2 হ'ব আমি লিখিলো তালিকাকৰণ পদ্ধতি সেকেন্ড ব্ৰেকেটৰ ভিতৰত 1 আৰু 2 আৰু বিধিকৰণ পদ্ধতিত লিখিম x সাবটেট সমীকৰণ x belongs to r তাৰ মানে x টো বাস্তৱ সংখ্যা যত x টো 0 তকৈ ডাঙৰ বাস্তৱ সংখ্যাৰ ভিতৰত পজিটিভ নেগেটিভ দুটা পৰে সেইভাবে আমি যেহেতু আমাক যোগাত্মক বুলি কৈছে যোগাত্মক বাস্তৱ গতিকে x > 0 দিব লাগিব এইটোৱে হ'ব বিধিকৰণ পদ্ধতিৰ সংহতি এতিয়া ই নম্বৰটো কৰিম ইয়াতে আছে
অখণ্ড সংখ্যাৰ সংহতি যাৰ বৰ্গ 64তকৈ সৰু। বৰ্গ মানে কি? স্কুৱেৰ। তাৰ মানে আগত চাব লাগিব আমি 64টো কাৰ বৰ্গ হয়। 64টো হৈছে 8ৰ বৰ্গ। গতিকে 8তকৈ সৰু সংখ্যা কেইটাই হ'ব অখণ্ড সংখ্যাৰ সংহতি, যাৰ বৰ্গ কৰিলে 64তকৈ সৰু হ'ব। গতিকে যিহেতু ইয়াতে অখণ্ড সংখ্যা গৈছে, গতিকে প্লাছ মাইনাছ দুয়োটাই আহিব। সেইবাবে আমি লিখিছোঁ, যিহেতু 0টো অখণ্ড সংখ্যা, গতিকে 0ৰ পৰা হ'ব 0 প্লাছ মাইনাছ 1 প্লাছ মাইনাছ 2 প্লাছ মাইনাছ 3 প্লাছ মাইনাছ 4 প্লাছ মাইনাছ 5 প্লাছ মাইনাছ 6 প্লাছ মাইনাছ 7 আৰু প্লাছ মাইনাছ 8 হ'লে 64 হয়। 64তকৈ সৰু গৈছে, গতিকে 7লৈকে হ'ব। আৰু এইটোক আমি বিধিকৰণত কিদৰে লিখিম? x such that x belongs to z। z মানে ইন্টিজাৰ অখণ্ড সংখ্যা, আৰু x স্কুৱেৰটো কি হ'ব? লেছ দেন 64, 64তকৈ সৰু। এইদৰে লিখিলে হ'ল। এতিয়া 2 নম্বৰটো চাম। 2 নম্বৰটো দি আছে সত্য নে অসত্য লিখা। ইয়াতে দিছে যদি a এটা সংহতি, আৰু সংহতিৰ ভিতৰত কি কি মৌল আছে? a b c d e, তেন্তে এইকেইটা সত্য নে অসত্য লিখিব দিছে। কেইটা আছে? 16টা আছে। মই এনে কেইটামান কৰি দিছোঁ। মই এনে 4টা কৰি দিছোঁ। 1 নম্বৰটো চাম আমি। ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত স্মল a not belongs to a। এই সংহতিটো এনেকে ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত থাকিলে এইটো সংহতি বুজায়। গতিকে এই স্মল a সংহতিটো এৰ ভিতৰত নাই। ইয়াতেতো এটো মৌল হিচাপে আছে, গতিকে এইটো সঁচা কথা, নাই, সত্য। গতিকে সত্য হ'ব। এতিয়া 3 নম্বৰটো চাম। ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত চি ডি ই, ইয়াতে কৈছে প্ৰকৃত উপসংহতি, প্ৰপাৰ ছাবছেট এ। ইয়াৰ প্ৰকৃত উপসংহতি হ'লে চি ডি ই আৰু এৰ মৌল একে হোৱাৰ উপৰি আৰু অতিৰিক্ত মৌল থাকিব লাগিব এত। ইয়াতে আৰু অতিৰিক্ত মৌল আছে এ আৰু বি, গতিকে এইটো সঁচা, সত্য। 4 নম্বৰটো ফাই বিলংছ টু এ। বিলংছ টু ক'লে এই ব্ৰেকেটৰ ভিতৰত থকা বুজায়। ব্ৰেকেটৰ ভিতৰততো ফাই নাই, গতিকে এইটো অসত্য। আৰু ইয়াতে কৈছে প্ৰকৃত উপসংহতি, ফাই প্ৰকৃত উপসংহতি এ। আমিতো জানোৱে ফাইটো সকলো সংহতিৰে প্ৰকৃত উপসংহতি, গতিকে এইটো সত্য। এইদৰে বাকীকেইটা তোমালোকে কৰি দেখাবাচোন মোক। ঠিক আছে। এতিয়া আমি চাম 3 নম্বৰটো। ইয়াতে দিছে যদি এ প্ৰপাৰ ছাবছেট বি, বি প্ৰপাৰ ছাবছেট চি, দেখুওৱা যে এ প্ৰপাৰ ছাবছেট চি। আমি প্ৰথমতে ধৰি ল'ম, ধৰা হ'ল x belongs to a। ইয়াৰ পৰা আমি লিখিব পাৰোঁ x belongs to b। যিহেতু a প্ৰপাৰ ছাবছেট b, x এটা মৌল, মৌলটো এৰ অন্তৰ্ভুক্ত। belongs to a মানে x টো এৰ অন্তৰ্ভুক্ত। আৰু ইয়াৰ পৰা আমি লিখিব পাৰোঁ x টো b টো অন্তৰ্ভুক্ত, কাৰণ আমাক দিয়া আছিল a প্ৰপাৰ ছাবছেট b। এই প্ৰপাৰ ছাবছেট মানে হৈছে প্ৰকৃত উপসংহতি। ইয়াৰ অৰ্থ হৈছে এত যিটো মৌল থাকিব বিটো থাকিব, আৰু বিত এক্সট্ৰা কিবা থাকিব, কিন্তু এৰ মৌলটো বিত থাকিবই লাগিব। গতিকে এক্সটো এত থাকিলে এক্সটো বিটো থাকিব। তাৰ পৰা আমি লিখিলোঁ ইমপ্লাইজ এক্স বিলংছ টু বি, যিহেতু এ প্ৰপাৰ ছাবছেট বি। তাৰপিছতে আৰু এটা দিয়া আছে কণ্ডিশ্যন, বি প্ৰপাৰ ছাবছেট চি। তাৰ মানে বিত থকা মৌলটো চিত আছে, আৰু চিত এক্সট্ৰা থাকিব পাৰে। গতিকে এক্সটো যদি বিত থাকে, এক্সটো চিটো থাকিব। ইয়াৰ পৰা আমি লিখিলোঁ এক্স বিলংছ টু চি, যিহেতু বি প্ৰপাৰ ছাবছেট চি। ইয়াৰ পৰা আমি এতেকে এক্স বিলংছ টু এ, এক্স বিলংছ টু চি, ইয়াৰ পৰা আমি লিখিব পাৰোঁ এ প্ৰপাৰ ছাবছেট চি। প্ৰুভড।